বাহিৰৰ পৰা অহা ৰাজ্যৰ যুৱক যুৱতীক ৰঙা দলিচা পাতি দিয়া হৈছে অনৰ্থক বহুত নিউজ চলায় আমি সকল সংবাদ মাধ্যমৰ সাংবাদিকে মনত কবাত খুদ ৰলি থাকে তেওঁলোকে নিযুক্তি পোৱা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী DNA পৰীক্ষা কৰি ল'বলৈ মই অনুৰোধ জনাম তেওঁলোক খাঁটি অসমীয়া হয় আমাৰ চৰকাৰ আৰম্ভ হোৱাৰ পিছত 97,454টা আমি নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াটি শেষ কৰিম যে 2016 চনৰ পৰা অসমৰ মহাবিদ্যালয়সমূহত আমি বিনামূলীয়া নামভৰ্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ প্ৰথমতে আমি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টক ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পোষ্ট গ্ৰেজুৱেটৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টক আমি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিছিলোঁ পিছত ছাত্ৰ ছাত্ৰীৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আমি থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰতো আমি নামভৰ্তি বিনামূলীয়া কৰিছিলোঁ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলে আপত্তি কৰিছিলে যে তেওঁলোকে নামভৰ্তি বিনামূলীয়া কৰাৰ বাবে বহুত টকা তেওঁলোকৰ ক্ষতি হয় আৰু চৰকাৰে যি ক্ষতিপূৰণ তেওঁলোকক দিয়ে সেইটো বহুত দিন পিছত দিয়ে বাবে মহাবিদ্যালয়সমূহ চলোৱাত অসুবিধা হয় সকলোৰে উজৰ আপত্তি মই শুনিছিলোঁ আৰু সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছিলোঁ যে নামভৰ্তি হোৱাৰ লগে লগে বিনামূলীয়া নামভৰ্তিৰ বাবদ কলেজসমূহে যি ক্ষতিৰ সন্মুখীন হয় সেই ধন আমি লগে লগে মহাবিদ্যালয়সমূহক উভতাই দিম সমৰ্থ পোৰ্টেলত এইবাৰ নামভৰ্তি হোৱাৰ কাৰণে কোন মহাবিদ্যালয়ত কিমান বিনামূলীয়া নামভৰ্তি হ'ল তাক স্পষ্টভাৱে আমি জানিবলৈ পাৰিছিলোঁ এই বছৰ ৰেচন কাৰ্ড দেখুৱাই বা ইনকামৰ সাৰ্টিফিকেট দেখুৱাই যিসকল 4 লাখ টকাতকৈ দেউতাক মাকৰ উপাৰ্জন কম তেনে 95,000 ছাত্ৰ ছাত্ৰীয়ে বৰ্তমানলৈকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লৈছে আজি সেই 95,000 ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিকৰণৰ বাবদ আমি 60 কোটি টকা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসমূহক দিছপুৰলৈ মাতি আনি আমি উভতাই দিওঁ অৰ্থাৎ বিনামূলীয়া নামভৰ্তিকৰণো হ'ল মহাবিদ্যালয়সমূহো সুকলমে চলি থাকিব পাৰিব আগষ্ট মাহত কুৱেটৰ জৰিয়তে আৰু এটা নামভৰ্তিকৰণ হ'ব মই আজি মহাবিদ্যালয়ৰ অধ্যক্ষসকলক কৈছোঁ যে কুৱেটৰ পিছত পৰৱৰ্তী নামভৰ্তিও আপোনালোকে বিনামূলীয়াকৈ কৰি দিব আমি 10 ছেপ্টেম্বৰত আপোনালোকক দ্বিতীয় কিস্তিও টকা আমি উভতাই দিম ঠিক তেনেদৰে থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰত ডিগ্ৰী যেতিয়া নামভৰ্তি হ'ব বিনামূলীয়া নামভৰ্তি হ'ব আৰু লগে লগে তাৰো ধন আমি মহাবিদ্যালয়সমূহক উভতাই দিম আজি মই মহাবিদ্যালয়ৰ অধ্যক্ষসমূহক অনুৰোধ কৰিছোঁ যে মই যোৱাবাৰ বিনামূলীয়া নামভৰ্তিকৰণৰ কথা কওঁতে ফেচবুকত বহুতে কমেণ্ট দিছিলে যে মামা বিনামূলীয়া নামভৰ্তি যদিও হৈছে কলেজবিলাকে কিন্তু আমাৰ পৰা 600 টকা লৈছে 1000 টকা লৈছে আজি মই মহাবিদ্যালয়ৰ অধ্যক্ষসমূহক কৈছোঁ যে বিনামূলীয়া নামভৰ্তি মানে বিনামূলীয়া নামভৰ্তি সৰস্বতী পূজাৰো পইচা মেগাজিনৰ পইচাও অতিৰিক্তকৈ ল'ব নালাগে আপোনালোকে যদি কাৰোবাৰ পৰা 600 টকা লৈছিলে 1000 টকা লৈছিলে এই টকাবোৰ যাতে গৈ পেলাই আপোনালোকে উভতাই দিয়ে যোৱাকালি এই ধৰণে অতিৰিক্ত ছাত্ৰ ছাত্ৰীসকলৰ পৰা বিনামূলীয়া নামভৰ্তিকৰণৰ পিছতো অতিৰিক্তকৈ 600-1000 টকা লোৱাৰ বাবে আমি পূব বংশৰ কলেজৰ অধ্যক্ষগৰাকীক চাকৰিৰ পৰা নিলম্বিতও কৰিছোঁ অৰ্থাৎ অসমৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ক্ষেত্ৰত আমি কতো কম্প্ৰমাইজ নকৰোঁ আৰু কোনোবাই যদি কম্প্ৰমাইজ কৰে আমি ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰোঁ আজিৰ দিনটোত
আমাৰ কেবিনেটৰো বৈঠক আছিল। কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অসম চৰকাৰৰ কৰ্মচাৰীসকলক যাতে তেওঁলোকে এটা ঘৰ বনাব পাৰে নিজৰ, তাৰ বাবে বেংকৰ পৰা যাতে লোন ল'ব পাৰে উইদাউট মৰ্টগেজ, তাৰ কাৰণে আমি আপোন ঘৰ নামৰ এটা স্কিম আৰম্ভ কৰিছিলোঁ। 40,000 চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে আপোন ঘৰৰ ঋণৰ সুবিধা লৈছে আৰু বেংকৰ পৰা 5,600 কোটি টকাৰ ঋণ আমাৰ চৰকাৰী কৰ্মচাৰীসকলে লৈছে আৰু এই ঋণৰ বাবদ যিটো মাহেকীয়া কিস্তি তাক আমি দৰমহাৰ পৰা কাটি দিওঁ। কৰ্মচাৰীসকলে মোক অনুৰোধ কৰিছিল যে এই সীমা 15 লাখ টকাৰ পৰা 30 লাখ টকা কৰিব লাগে, যাতে উইদাউট মৰ্টগেজ তেওঁলোকে লোন ল'ব পাৰে ঘৰ বনাবৰ বাবে। আজি কেবিনেটে 30 লাখ টকালৈকে আপোন ঘৰৰ সীমা বঢ়াই দিয়ে। চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ সুবিধা ল'ব পাৰিব আৰু আপোন ঘৰ আঁচনিত 1% সুদ ৰেহাইও চৰকাৰৰ ফালৰ পৰা দিয়া হয়। চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ সুবিধা লওক, মই নিশ্চয় আশা কৰিম। অসম কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলেও বহুত দিন দৰমহা পোৱা নাছিল। তেওঁলোকৰ বাবেও VRSৰ আজি এটা নতুন পেকেজ কেবিনেটে মঞ্জুৰি কৰে। যিহেতু মাৰ্কেটিং বোৰ্ডখন আগৰ দৰে চলাই ৰাখিব পৰা নাযায় উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশৰ কাৰণে, সেইকাৰণে মই ভাবো যে মাৰ্কেটিং বোৰ্ডৰ কৰ্মচাৰীসকলে এই VRSৰ সুবিধা লৈ তেওঁলোকে পৰিয়ালটো চলাব পাৰিব, ঘৰখন চলাব পাৰিব। মই সকলোকে VRSৰ সুবিধা ল'বৰ বাবে আহ্বান জনাইছো। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু 2খন মিটিং কৰিছিলোঁ। আমি প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বঁটা দিওঁ উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টসকলক, আৰু হায়াৰ ছেকেণ্ডাৰী ছোৱালীসকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে ল'ৰাসকলক আমি স্কুটি দিওঁ। এই 2খন আঁচনিৰ সুবিধা আমি যাতে 30 নৱেম্বৰৰ আগতে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰোঁ, তাৰ বাবে আজি আমি আৰু 2খন মিটিং কৰিছিলোঁ। মই ভাবোঁ যে 30 নৱেম্বৰৰ আগতে আমি 2খন আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিম। বহু সময়ত কিছুমান বাতৰি কাকত আদিয়ে প্ৰচাৰ কৰে যে চৰকাৰে নামভৰ্তি কৰি চৰকাৰে টকা সংগ্ৰহ কৰে, চৰকাৰৰ ৰাজহলৈকে টকা আনে। কিন্তু আজি আমি বিনামূলীয়া নামভৰ্তিৰ টকা মহাবিদ্যালয়সমূহক উভতাই দি আমি আকৌ এবাৰ প্ৰমাণ কৰিলোঁ যে আমাৰ চৰকাৰে কলেজৰ পৰা টকা অনাৰ কথাটো বাদেই
আমি ওলোটাই কলেজক বিনামূলীয়া নামভৰ্তিকৰণৰ বিপৰীতে আমি টকা দিওঁহে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ই আমাৰ দায়বদ্ধতা আনকি কোনোবা এখন কলেজত নামভৰ্তিৰ কাৰণে প্ৰধান শিক্ষক বা অধ্যক্ষজনে 600 টকা লৈছে তাৰো মই খবৰ পালে নিৰাময়ৰ প্ৰচেষ্টা কৰোঁ তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া চাইকেল বিনামূলীয়া নামভৰ্তি স্কুটি এইবাৰৰ পৰা নিযুত মইনা আঁচনি চৰকাৰী বা প্ৰাদেশিকৃত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীসকলক হোষ্টেল মেছ ডিউজ ৰেহাই আমি বহুতবিলাক ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কাৰণে কাম কৰোঁ আৰু এনে কাম ভাৰতবৰ্ষৰ খুব কম ৰাজ্যতহে হয় নিৰ্বাচনী প্ৰচাৰৰ কাৰণে মই যেতিয়া বেলেগ ৰাজ্যত যাওঁ মই যেতিয়া তাৰ ৰাইজক কওঁ যে আমাৰ চৰকাৰে হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পালে ছোৱালীক স্কুটি দিয়ে তেওঁলোকে চকু থৰ লাগি মোৰ ফালে চাই থাকে বহুতে ভাবে মই অসত্য কথা কৈছো মই যেতিয়া কলিকতাত গৈ কওঁ যে কলিকতাতকৈ অসমৰ পেট্ৰল ডিজেল সস্তাত দিওঁ আমি কলিকতাতকৈ অসমত পেট্ৰল ডিজেলৰ দাম কম কলিকতাৰ মানুহে মোক বিশ্বাস নকৰে কিন্তু গুগলত পৰীক্ষা কৰিলে আপোনালোকেও গম পাব যে গুৱাহাটীত পেট্ৰল ডিজেলৰ দাম কলিকতাতকৈ কম আমাৰ ৰাজ্যখন সৰু কিন্তু আত্মঅভিমান আমাৰ আছে সম্পদ নাথাকিলেও কাম কৰাৰ সদিচ্ছা আছে আৰু সেই কাৰণে আমি নিৰলসভাৱে ৰাইজৰ হৈ কাম কৰি যোৱাৰ প্ৰচেষ্টা কৰোঁ আজি ৰাতিপুৱা এটা বিতৰ্ক আছিল যে কলেজত প্ৰফেচাৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী হবৰ কাৰণে পিআৰচিৰ ব্যৱস্থাটো চৰকাৰে উইথড্ৰ কৰিছে কিছুমানে ৰাতিপুৱাই মই বাতৰি কাকতত সমালোচনা দেখা পাইছিলোঁ মই শিক্ষামন্ত্ৰীক সুধিছিলোঁ যে আমাৰ পিআৰচিৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হৈছে নেকি শিক্ষামন্ত্ৰীয়ে মোক কৈছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে পিআৰচিৰ ব্যৱস্থাটো আইনী ব্যৱস্থা বুলি নামানে কাৰণে এই ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিছিলোঁ কিন্তু তাৰ পৰিৱৰ্তে আমি এটা ডাঙৰ সেফগাৰ্ড দিছিলোঁ যে অসমত যদি কোনোবাই চাকৰি কৰিব খোজে তেওঁ অসমীয়া বড়ো বা বৰাক উপত্যকাত চাকৰি কৰিব খুজিলে বঙালী হিন্দী ভাষা জানিব লাগিব অৰ্থাৎ লোকেল ল্যাঙ্গুৱেজ নাজানিলে আমাৰ অসমৰ মহাবিদ্যালয় হওক চৰকাৰী কাৰ্যালয়তে হওক কোনেও চাকৰি কৰিব নোৱাৰে অৰ্থাৎ আমি লোকেল ল্যাঙ্গুৱেজৰ ওপৰত ইমানেই গুৰুত্ব দিছিলোঁ যাতে বাহিৰৰ পৰা কোনেও আহি অসমত চাকৰি ল'ব নোৱাৰে হি যি কি নহওক এতিয়া আমি দুইটা নিয়ম কৰিছোঁ যে পিআৰচিও লাগিব আৰু লোকেল ল্যাঙ্গুৱেজো জানিব লাগিব মই ভাবো যে অসমৰ প্ৰতিটো পোষ্ট প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা পিআৰচি ডক্টৰ মনমোহন সিঙৰো আছে কিন্তু প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায় তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ৰাইজে আমাক সমালোচনাও কৰিব মৰমো কৰিব আদৰো কৰিব ৰাইজৰ প্ৰতি এগৰাকী গ্ৰন্থকাৰিকক নিযুক্তি পাব ডাইৰেক্ট ৰাজ্যৰ শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে আমাৰ বিএড আৰু ডিএলএড কোৰ্চসমূহ চলাই আহিছে অধ্যাপক অধ্যাপিকাৰ অসুবিধাৰ বাবে গোৱালপাৰাকে ধৰি কেইবাখনো বিএড কলেজ আজি আমি এক প্ৰকাৰ সংকটৰ মাজেৰে পাৰ হৈছোঁ কাৰণ এনচিআৰটি ৰিকগনাইজেশ্যনৰ বাবে যিমান অধ্যাপক অধ্যাপিকা লাগে আমি নিযুক্তি দিব পৰা নাছিলোঁ আজি 7 গৰাকী প্ৰাৰ্থীক আমি ডায়েটত নিযুক্তি দিছোঁ এই গোটেইকেইটা নিযুক্তিয়ে আমাৰ বাবে খুব ইম্পৰ্টেণ্ট বিশেষকৈ ইঞ্জিনিয়াৰিং কলেজত হোৱা নিযুক্তিখিনি অসমৰ সংবাদ মাধ্যম ইয়াত উপস্থিত আছে নিযুক্তি পোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে খাঁটি অসমীয়া মাজে মাজে সংবাদ মহলে এটা নিউজ চলায় যে অসমত পিআৰচিৰ ব্যৱস্থা পৰিত্যাগ হৈছে অমুক হৈছে সেইকাৰণে অসমত বাহিৰৰ পৰা অহা ৰাজ্য
যুৱক যুৱতীক ৰঙা দলিচা পাতি দিয়া হৈছে অনৰ্থক বহুত নিউজ চলায় আমি যোৱাবাৰ নিযুক্তি দিওঁতে আৰু আজি নিযুক্তি দিওঁতে মই অসমৰ যিসকল সংবাদ মাধ্যমৰ সাংবাদিকে মনত ক'ৰবাত খুন্দনি থাকে তেওঁলোকে নিযুক্তি পোৱা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী DNA পৰীক্ষা কৰি ল'বলৈ মই অনুৰোধ জনাম তেওঁলোক খাঁটি অসমীয়া হয় নে নহয় অৰ্থাৎ আজি আমি ৰাজ্যখনত আমাৰ চৰকাৰ আৰম্ভ হোৱাৰ পিছত ৯৭,৪৫৪টা আমি নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আজি শেষ কৰিলো অৰ্থাৎ আজি ৪১ গৰাকী যদি আমি হিচাপ কৰো আমাৰ চৰকাৰ অহাৰ পিছত নিযুক্তি পোৱা লোকৰ সংখ্যা ৯৭,৪৫৪লৈ বৃদ্ধি পালে আৰু আমাৰ ৰাজ্যত ইমান সংখ্যক বৃহৎ অসমীয়া যুৱক যুৱতীৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল গ্ৰেজুৱেশ্যনৰ পৰা চতুৰ্থ শ্ৰেণীলৈ ইয়াৰ ফলত আমাৰ লাভ কি হৈছে পৰিয়ালকেইটা উপকৃত হৈছে যুৱক যুৱতীসকল উপকৃত হৈছে সেই এটা চাই আন এটা হৈছে যে নিযুক্তি মেধাৰ ওপৰত হোৱাৰ কাৰণে নতুন প্ৰজন্ম স্কুল কলেজত পঢ়িবলৈ আৰম্ভ কৰিছে আজি আমাৰ স্কুল কলেজত এটেণ্ডেন্সৰ সংখ্যা বাঢ়িছে স্কুল কলেজত শিক্ষাৰ পৰিৱেশ ভাল হৈছে আৰু দেউতাক মাকেও এতিয়া বিশ্বাসেৰে সৈতে ল'ৰা ছোৱালী ক'ব পৰা হৈছে যে তহঁতি পঢ়িলে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা আছে আগতে যেতিয়া দেউতাক মাকে ল'ৰাক কয় যে তই পঢ় ল'ৰাই কয় পঢ়ি কি হ'ব চাকৰি পাম জানো টকা নিদিলেতো চাকৰি নাপাম তোমাৰ টকা আছে জানো তোমাৰ টকাটো নাই গতিকে তুমি ক'ত চাকৰি পাবা কোনোবা মুখ্যমন্ত্ৰীৰ ল'ৰাই চাকৰি পাব মন্ত্ৰী ল'ৰাই চাকৰি পাব কোনোবা বিষয়াৰ ল'ৰাই চাকৰি পাব ব্যৱসায়ী ল'ৰাই চাকৰি পাব দেউতা তোমাৰতো পইচা নাই তুমিতো ঠেলা চলোৱা তুমিতো ৰিক্সা চলোৱা তোমাৰতো খেতিয়ক বা তুমিতো ঘৰত তুমি ঘৰুৱা কাম কৰা তোমাৰ উপাৰ্জন এইখিনি তুমি মন্ত্ৰী MLA দিবৰ কাৰণে তোমাৰ লগত 20 লাখ টকা আছে না সেই প্ৰশ্নটোৰ দেউতাক মাকে উত্তৰ দিব নোৱাৰিছিল আৰু ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি যিটো ধাউতি থাকিব লাগিছিল সেই ধাউতিটো কমি কমি গৈ আছে আজি আমি প্ৰমাণ কৰিম যে নহয় মেধাৰ ওপৰতো নিযুক্তি দিব পৰা ৰাজনৈতিক শক্তি অসমত আছে বহুত ল'ৰা ছোৱালীয়ে কেতিয়াবা কয় যে আমি মেৰিটত নিযুক্তি পাইছো চৰকাৰৰ লগত ইয়াৰ কি কথা ৰাজনৈতিক নিযুক্তি দিব আটাইতকৈ সহজ লিষ্টখন মোৰ অফিচত টাইপ কৰিব লাগে অফিচাৰক পঠাই দিব লাগে এপইণ্টমেণ্ট দি দিয়ে মেৰিটত নিযুক্তি দিয়া আটাইতকৈ কঠিন কাম কাৰণ এই নিযুক্তি প্ৰক্ৰিয়াত জড়িত থকা কোনেও নিজৰ ফুলখালী একজনকো চাকৰি দিব নোৱাৰে নিজৰ ভায়েক চাকৰি দিব নোৱাৰে গতিকে সকলোৱে যেতিয়া সেই মানুহজনে ফেমিলিৰ পৰা এক প্ৰকাৰ আঁতৰি আহিব লাগে কাৰণ ফোন কৰাৰ ভিতৰত হয়তো তেওঁৰ আটাইতকৈ নিকটতম আত্মীয়জনো থাকিব পাৰে কিন্তু তেওঁ না ক'ব লাগে আৰু না কোৱাৰ লগে লগে ফেমিলিত এটা ইম্পেক্ট আৰম্ভ হয় MLA জনে না কোৱাৰ লগে লগে তেওঁৰ ভোটত ইম্পেক্ট আৰম্ভ হয় মন্ত্ৰীজনে না কোৱাৰ লগে লগে MLA জনৰ সন্মুখত তেওঁ অপ্ৰিয় হ'ব লাগে আৰু মুখ্যমন্ত্ৰীজনে না কোৱাৰ লগে লগে গোটেই পলিটিকেল চিষ্টেমটো তেওঁলোকৰ বিপৰীতে যাব আৰম্ভ হয় গতিকে নিযুক্তি দিয়া প্ৰত্যাহ্বান আৰু আমাৰ লক্ষ্য যে 1 লাখৰ সীমা পাৰ হৈ আমি যাতে 1.5 লাখত গৈ শেষ কৰিব পাৰো অৰ্থাৎ
এই মহান আমি জড়িত হলো। মোৰ সকলোৰে প্ৰতি এটাই অনুৰোধ, আগতে এটা সময় আছিল চাকৰি মানুহে টকা পইচা দি পোৱাৰ কাৰণে চাকৰিটোক মানুহে কি ধৰণে পবিত্ৰতাৰে গ্ৰহণ কৰিব লাগে তেনেকে পবিত্ৰতা দি গ্ৰহণ নকৰিছে। আজি মেৰিটত চাকৰি পোৱাৰ পিছত আমাৰ নিজৰ কামটো বা আমাৰ নিজৰ কৰ্তব্যটো আমি অত্যন্ত পবিত্ৰতাৰে সৈতে গ্ৰহণ কৰিব লাগে। অধ্যাপক অধ্যাপিকা এটা জেনেৰেশ্যন আছিলে, অধ্যাপক অধ্যাপিকা তাক সকলোৱে সন্মান কৰিছিল। মাজত এটা জেনেৰেশ্যন আহিলে য'ত প্ৰশ্নবোধক চিন আহিলে। যেতিয়াই মই টেটৰ শিক্ষকৰ নিযুক্তি দিওঁ বা কলেজৰ অধ্যাপক অধ্যাপিকাৰ মই নিযুক্তি দিওঁ, মই এটাই কথা সকলোকে অনুৰোধ কৰো যে আমাৰ বৃত্তিটোৰ ওপৰত অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত যাতে ৰাইজৰ আস্থা উভতি আহে, সেইকাৰণে আমি সকলোৱে যাতে অত্যন্ত পবিত্ৰ মন লৈ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে এই কামত যেন আমি নিজক নিয়োজিত কৰো। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ লগতে ক্ৰীড়া সংস্কৃতি আদি কামতো বা আদি আমাৰ যিটো নন কেৰিকুলাম বা co-curriculum activities বুলি কওঁ, তাৰ লগত জড়িত হৈ থাকিলে তেওঁলোকৰ সম্পূৰ্ণ বিকাশ হয়। যিসকল অধ্যাপক অধ্যাপিকাই NCC কৰিছিল, খেলা বা সংস্কৃতিৰ লগত জড়িত, তেওঁলোকে যেন শিক্ষাৰ লগতে নিজৰ নিজৰ যিবিলাক সুপ্ত প্ৰতিভা আছিল, সেই সুপ্ত প্ৰতিভাবিলাক ছাত্ৰ ছাত্ৰীসকলৰ লগতে আগবঢ়াই লৈ যাবৰ বাবে চেষ্টা কৰে। কলেজৰ ক্ৰীড়াৰ জগতখনত, কলেজৰ সংস্কৃতিৰ জগতখনত NCC, নেভি, এয়াৰফৰ্চ আমি সকলোৰে লগত জড়িত হ'ব লাগে। ইঞ্জিনিয়াৰিং কলেজত যিসকলে নিযুক্তি পাইছে, মোৰ পিছত আমি কথা পাতিম। ষ্টাৰ্টআপ আমাৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট এলিমেণ্ট, কাৰণ যিকোনো এখন ৰাজ্যতে চৰকাৰী নিযুক্তিৰ সীমাবদ্ধতা থাকে, কিন্তু অসমৰ ইঞ্জিনিয়াৰিং কলেজবিলাকত যদি আমি ষ্টাৰ্টআপ মুভমেণ্ট এটা আৰম্ভ কৰিব পাৰো, ভাৰতৰ বিভিন্ন ৰাজ্যত আজি আমি ওলাত উঠো, উবেৰত উঠো, জমেটোত আমি খোৱা অৰ্ডাৰ দিওঁ, কিন্তু এই গোটেইবোৰ কাৰ ফল? ষ্টাৰ্টআপ মুভমেণ্টৰ কাৰণে আজি এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক হ'ব পাৰিছে আৰু ই সফল হৈছে। থাউজেণ্ডছ অফ ক্ৰ'ৰ্ছৰ ভেলুৱেশ্যন হৈছে। আমাৰ মহাবিদ্যালয়সমূহতো তেনেকুৱা ছাত্ৰ ছাত্ৰী আছে। আমাৰ ইঞ্জিনিয়াৰিং কলেজবিলাকত আমি ষ্টাৰ্টআপৰ এটা পজিটিভ এনভাইৰনমেণ্ট সৃষ্টি কৰিব লাগে। তাৰ ক্ষেত্ৰত আপোনালোকে যিমান পাৰে কণ্ট্ৰিবিউশ্যন কৰিব বুলি মই আশা কৰিছো। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো। নিযুক্তি পোৱা যুৱক যুৱতীসকলৰ, বিশেষকৈ আপোনালোকৰ পিতৃ মাতৃক মই আজিৰ এই দিনটোত শ্ৰদ্ধা জনাইছো। এটা উপযুক্ত সন্তানৰ পিতৃ হোৱাৰ গৌৰৱৰ অধিকাৰী হোৱাৰ বাবে তেখেতসকলৰ সুদীৰ্ঘ জীৱন আৰু কৰ্মময় জীৱন, সুন্দৰ কৰ্মময় জীৱন কামনা কৰি সকলোকে অভিনন্দন জনাইছো। ধন্যবাদ। নতুন প্ৰজন্মৰ সপোন দেখিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আন্তৰিকতাৰে তেওঁলোকক আগুৱাই লৈ যাব, এই প্ৰয়াস অব্যাহত আছে। আমি কৃতজ্ঞ আপোনাৰ ওচৰত। আমি